5 মিনিটত ছোৱালীক কেনেকৈ পটাব। বন্ধুসকল, আজি আমি এই আৰ্টিকেলটোত কথা পাতিম 5 মিনিটত ছোৱালীক কেনেকৈ পটাব পাৰি। আশা কৰোঁ এই আৰ্টিকেলটো আপোনালোকৰ ভাল লাগিব। ছোৱালী পটোৱা কোনো কঠিন কাম নহয়। অকল কেনেকৈ ছোৱালীক পটাব লাগে আপুনি যদি সেইটো জানে তেনেহ'লে 5 মিনিটত অতি সহজে ছোৱালীক পটাব পাৰিব। ছোৱালী পটাবলৈ কি কৰিব লাগিব? 1 নম্বৰ, আকৃষ্ট কৰা। 2 নম্বৰ, কথা কোৱাৰ চেষ্টা কৰা। 3 নম্বৰ, প্ৰশংসা কৰা। 4 নম্বৰ, চুলি ঠিক ৰখা। 5 নম্বৰ, কথা কোৱাৰ ষ্টাইল। 6 নম্বৰ, ধৈৰ্য। 7 নম্বৰ, হাঁহি ফূৰ্তিত থাকা। 8 নম্বৰ, উপহাৰ দিয়া। 9 নম্বৰ, নিজৰ সুখ দুখৰ কথা কোৱা। 10 নম্বৰ, মন খুলি কথা কোৱা। 1 নম্বৰ, আকৃষ্ট কৰা। এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত চিন্তা কৰিব যে মই তাক কেনেকৈ আকৃষ্ট কৰিব পাৰিম। কাৰণ এজনী ছোৱালীক পটাব গ'লে আগত তাইক আকৃষ্ট কৰিব লাগিব। তেনেহ'লে আপুনি সঠিকভাৱে কামটো কৰিব পাৰিব। আৰু যদি ছোৱালীজনীয়ে আকৃষ্ট কৰিব নোৱাৰে তেনেহ'লে কেতিয়াও সেই ছোৱালীজনীক পটাব নোৱাৰে। 2 নম্বৰ, কথা কোৱাৰ চেষ্টা কৰা। কথা কোৱাৰ চেষ্টা কৰিব লাগিব। যিকোনো কথা হ'ব পাৰে, কিন্তু কমেও 2 পৰা 3 মিনিট কথা ক'ব লাগিব। এতিয়া প্ৰশ্ন হ'ব, 2-3 মিনিট কি কথা ক'ব? আৰু কথা ক'লে ছোৱালীজনী আপোনাৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ব? হ'ব আপুনি যদি ছোৱালীজনীৰ মনৰ পচন্দৰ কথা কয় আৰু কথাৰ মাজে মাজে অলপ ছোৱালীজনীৰ প্ৰশংসা কৰিব পাৰে। লগতে আপোনাৰ কথাত ছোৱালীজনীক যদি হহুৱাব পাৰে তেনেহ'লে ভাবি ল'ব যে আপোনাৰ প্ৰতি আকৃষ্ট হৈছে। 3 নম্বৰ, প্ৰশংসা কৰা। ছোৱালীবোৰে নিজৰ প্ৰশংসা শুনি বহুতো ভাল পায়। আপুনি যেতিয়া ছোৱালীজনীৰ লগত দেখা কৰিব তেতিয়া সেই ছোৱালীজনীৰ বিষয়ে কিছুমান প্ৰশংসনীয় কথা ক'ব। আৰু যদি আপুনি এনেকৈ কৰিব পাৰে তেনেহ'লে আপোনাৰ কাম হ'ব। 4 নম্বৰ, চুলি ঠিক ৰখা। আপোনাৰ যদি চুলিৰ ষ্টাইল ঠিক নহয় বা দেখাত ভাল নহয় তেনেহ'লে আগতে চুলিৰ ষ্টাইল ঠিক কৰিব। আপুনি দেখিব যে সেই ছোৱালীজনীয়ে কেনেকুৱা চুলিৰ ষ্টাইল পচন্দ কৰে। আপুনি সেই ষ্টাইলত চুলি কাটিব। কাৰণ ছোৱালীজনীৰ লগত যেতিয়া দেখা কৰিব যাব তেতিয়া প্ৰথমে সেই ছোৱালীজনী চকু আপোনাৰ চুলিৰ ওপৰত পৰিব। সেইবাবে চুলি ছোৱালীজনীৰ মন পচন্দ মতে কাটিব। 5 নম্বৰ, কথা কোৱাৰ ষ্টাইল। এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত কথা কোৱাৰ ষ্টাইলটো ভাল হ'ব লাগিব। কিছুমান বেয়া কথাও যদি ষ্টাইলত কোৱা হয় তেনেহ'লে শুনাত ভাল লাগে। ঠিক তেনেদৰে যদি ভাল কথাও ষ্টাইলত কোৱা নহয় শুনাত বেয়া লাগে। সেইবাবে এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত ষ্টাইলত কথা ক'ব। 6 নম্বৰ, ধৈৰ্য নধৰিলে কোনো কাম সফল হ'ব নোৱাৰে। ছোৱালী এজনী পটাব গ'লে আপোনাৰ সময় লাগিব পাৰে, সেইবুলি এৰি নিদিব। ধৈৰ্য নধৰক, আপোনাৰ কাম হ'ব। 7 নম্বৰ, হাঁহি ফূৰ্তিত থাকা। অকল ছোৱালী বুলি কথা নহয়, হাঁহি ফূৰ্তিত থাকিলে পৃথিৱীৰ সকলোৱে পচন্দ কৰে বা ভাল পায়। আপুনি জানেনে মানুহক আকৰ্ষণ কৰাত 60% নিৰ্ভৰ কৰে হাঁহি ফূৰ্তিয়ে। সেইবাবে কোনো ছোৱালীক আকৃষ্ট কৰিবলৈ হাঁহি ফূৰ্তিটো থাকিব লাগিব। 8 নম্বৰ, উপহাৰ দিয়া। বন্ধুসকল, যিকোনো ছোৱালীক নহওক কিয় উপহাৰ সকলো ছোৱালী পচন্দ কৰে। সেইবাবে ছোৱালীজনীৰ লগত দেখা কৰিবলৈ যোৱাৰ সময়ত কিবা এটা উপহাৰ লৈ যাবা। তেনেহ'লে সেই ছোৱালীজনী আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। 9 নম্বৰ, নিজৰ সুখ দুখৰ কথা কোৱা। ছোৱালীবোৰে নিজৰ সুখ দুখৰ আনৰ আগত কৈ ভাল পায় আৰু বেলেগৰ সুখ দুখৰ কথা শুনি ভাল পায়। সেইবাবে নিজৰ সুখ দুখৰ কথা সেই ছোৱালীজনীৰ লগত শ্বেয়াৰ কৰক। তেনেহ'লে সেই ছোৱালী আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। 10 নম্বৰ, মন খুলি কথা কোৱা। কিছুমান মানুহে আছে যে মন খুলি কথা নকয়। যিসকল মানুহে মন খুলি কথা নকয় সেইসকল মানুহে ভাল নাপায়। সেইবাবে ছোৱালীজনীৰ লগত কথা কোৱাৰ সময়ত মন খুলি কথা ক'ব। তেনেহ'লে সেই ছোৱালীজনী আপোনাক
ভাল পাব। থেংকছ ফৰ ৱাচিং।